কিমানখন মানে এতিয়া বৰ্তমান আমি 5খন গাঁৱহে পাইছোঁ। গাঁও মানে ধৰক আপোনাৰ এই আগলৈ হেনচোৱাখন আছে, হেনচোৱাখন পাৰ হৈ দঘৰফলীয়া বুলি কয়। এইখন আমাৰ বাউলী পুখুৰী কৈৱত্ৰ গাঁও 3খন, আৰু এই পাছত বুৰিছে দিবল গাঁও। কাৰণটো হ'ল মানে আমাৰ এই নদীখনৰ যিখন বৰচলা নদী, সেই বৰচলা নদী মথাউৰি ভাঙিছে আমাৰ এইটো পাৰে ভঙাৰ কাৰণে আমাৰ সৰুচলা পানী ইয়াত ভৰ্তি হৈ গৈছে। নদীখন সৰু, গতিকে লৈ পুলো আছে, কেইবাটাও পুলে পানীটো সৰকি যাব পৰা নাই কাৰণে আমাৰ এইটো উভতনি মাৰিছে পানী। সেইকাৰণে আমাৰ ঘৰ দুৱাৰ বুৰি মানে কালি ৰাতি 12 বজাৰ পৰা আমি শুবলৈ নাপালোঁ আৰু বস্তু বাহানি তোলোতে মেলোতে ইমান টাইম হৈ গৈছে। কিমানটামান পৰিয়াল বুৰিছে? প্ৰায় 50-60টা পৰিয়াল পানী তেনেকুৱা হৈছে বুলি এনেই গম পাইছোঁ আৰু। অসুবিধা কেনেকুৱা হৈছে ৰাইজৰ? অসুবিধা মানে পথৰ অৱস্থা এইটো, ঘৰত সোমাব নোৱাৰি, চোতাল ঘৰ নাই, একেই হৈ আছে, খোৱা বোৱা নাই। কালিৰ পৰা ধৰক আজিলৈকে এতিয়া খোৱা বোৱা কৰাই নাই। চাহখন খাবলৈও আমাৰ জুইশালে আৰু ধৰক জুইশালটো ঘৰ বুৰি গ'লে কেনেকৈ আমি আৰু চাহ ভাত সেইবোৰ। প্ৰশাসন বৰ্তমান গম পোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।